ডিয়ার স্টুডেন্ট, তো আজি মই তোমালোকৰ কাৰণে লৈ আহিছোঁ ক্লাছ 9 আৰু 10ৰ হাফ ইয়াৰলি এক্সামৰ ৰুটিন। তো এইটো দিছে ক্লাছ 9 আৰু 10ৰ কাৰণে। তো তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱা, তোমালোকে ৰুটিনটো ইয়াৰ পৰা পাই যাবা, ইয়াৰ পৰা লিখি ল'ব পাৰিবা। ঠিক আছে, তো তোমালোকে গৰমৰ বন্ধটো শেষ হৈছে তোমালোকৰ, তো এতিয়া ক্লাছটো আৰম্ভ হৈছে আগষ্ট মাহ, তো আৰু ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব। ঠিক আছে, এইটো হ'ল আগষ্ট মাহ, তো ছেপ্টেম্বৰ মাহৰ শেষৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব। তো কোন টাইমত কোনটো আছে সেইটো মই কৈ দিম, তোমালোকে ভিডিঅ'টো সম্পূৰ্ণ চোৱা। তো ইয়াত চোৱা ডেটবিলাক দিয়া আছে, এইফালে বাওঁফালে দিয়া আছে ডেট এণ্ড ডেজ, মানে সময়, তাৰিখ আৰু দিনটো দিয়া আছে। তো 25 তাৰিখ 9 মাহ 2026। তো ইয়াত ফ্ৰাইডে, শুক্ৰবাৰৰ পৰা তোমালোকৰ এক্সামটো আৰম্ভ হ'ব। তো শুক্ৰবাৰে ক্লাছ 10ৰ আছে জেনেৰেল মেথামেটিক্স আৰু ক্লাছ 9ৰ আছে ইংলিছ, আৰু শনিবাৰে ক্লাছ 10ৰ আছে এছামিছ, MIL যিটো ছাবজেক্ট আছে তোমালোকৰ MIL, আৰু ক্লাছ 9ৰ MIL আছে। আৰু 28 তাৰিখ সোমবাৰে আছে ক্লাছ 10ৰ জেনেৰেল ছায়েন্স আৰু ক্লাছ 9ৰ জেনেৰেল মেথামেটিক্স। আৰু 30 তাৰিখ এইটো বুধবাৰ হয়, তো বুধবাৰে তোমালোকৰ আছে মানে মানডে আছে, সোমবাৰে আছে আৰু বুধবাৰ আছে, মানে মাজত এদিন তোমালোকৰ বন্ধ আছে, সেইটো হ'ল কি মঙ্গলবাৰ। ঠিক আছে, মঙ্গলবাৰ তোমালোকৰ বন্ধ আছে। তো বুধবাৰে তোমালোকৰ কি হ'ব 30 তাৰিখ। তো 30 তাৰিখত হ'ব ক্লাছ 10ৰ কাৰণে হ'ল ছ'চিয়েল ছায়েন্স আৰু ক্লাছ 9ৰ কাৰণে হ'ল জেনেৰেল ছায়েন্স। আৰু 1 তাৰিখ বৃহস্পতিবাৰে কি হ'ব ক্লাছ 10ৰ হ'ব ইলেক্টিভ ছাবজেক্ট, তোমালোকে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা তাত সেইটো হ'ব, আৰু ক্লাছ 9ৰো একেই ইলেক্টিভ ছাবজেক্ট। তো তোমালোকে যিটো ইলেক্টিভ ছাবজেক্ট লৈছা সেইটোৱে হ'ব, বেলেগ নহয়। আৰু 3 তাৰিখত আছে মানে শনিবাৰত আছে ক্লাছ 10ৰ ইংলিছ আৰু ক্লাছ 9ৰ ছ'চিয়েল ছায়েন্স। তো এইখিনি আছিল তোমালোকৰ ৰুটিন। তো এইখিনিতে আৰু এটা কথা মই কৈ দিছোঁ, এইটো কিন্তু সকলো ডিষ্ট্ৰিক্টৰ কাৰণে নহয়। ইয়াত চোৱা তোমালোকে দিয়া আছে যে এইটো নগাঁও ডিষ্ট্ৰিক্টৰ ওপৰৰ লাইনটো পৰা ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন কমিটি নগাঁও। ঠিক আছে, এইটো হ'ল নগাঁও ডিষ্ট্ৰিক্টৰ। তো প্ৰত্যেক ডিষ্ট্ৰিক্টৰে দিব, তো আমি গোটেইখিনি তোমালোকক ভিডিঅ' বনাই দিম। তো সেই ভিডিঅ'বোৰ চোৱাৰ কাৰণে ভিডিঅ'টো লাইক কৰা আৰু চেনেলত নতুন হ'লে ছাবস্ক্ৰাইব কৰি দিবা সেই ভিডিঅ'বোৰ চোৱাৰ কাৰণে। তো আজিৰ কাৰণে এইখিনি, বাই বাই, টাটা।